নমস্কাৰ, কি হ'ব মোৰ নতুন ভিডিঅ'লৈ মই প্ৰণীতাই স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই, সেয়ে ভাবিছোঁ আজি দুপৰীয়া সাজ কেনেকৈ মই বনাইছোঁ আৰু কেনেকৈ সজাইছোঁ তাকে দেখাম বুলি ভাবিছোঁ। আহক চাই লওঁ। ভাত বাতিত তেলেৰে ধুনীয়া গুড় কৰি মই সজাই দিছোঁ। তাৰ লগত দাইল বনাইছোঁ আৰু এইফালে মাছ ঔটেঙা দি বনাইছোঁ। ঔটেঙা দি মই মাছ বহুত ভাল পাওঁ, মোৰ মানুহজনেও ভাল পায়। তাৰ লগতে আৰু মাছৰ কণী সৰু সৰুকৈ পিঁয়াজ দি এনেকৈ আমলেটৰ নিচিনাকৈ বনাইছোঁ আৰু লগত ভেন্দি আলু এনেকৈ ভাজিছোঁ, লগত কেঁচা জলকীয়া। আজি দুপৰীয়াৰ সাজ খালোঁ। আৰু এইফালে আৰু ভাত খাই উঠিয়ে মানুহজনে কৈছে আজি পিঠা বনাবৰ কাৰণে। ভাবিলোঁ পিঠাকেইখন বনাই আজৰি হৈ থাকোঁ গধূলি চাহৰ কাৰণে। মই পিঠাৰ যোগাৰ কৰিছোঁ। এনেকৈ পিঠা কোনে কোনে বনাই পাইছে ক'বচোন। মই এনেকৈ বনালে সহজ পাওঁ, অতি সোনকালতে হয় পিঠাকেইখন। সকলোৰে ভালনে? গৰম পিছে কেনেকুৱা? আমাৰ এইফালে একদম গৰম পূৰা হাই ফাই। আজিলৈ বা ইমানেই।